এভৰিৱান। আজি এটা ভেন্দি ৰেচিপি লৈ আহিছোঁ। ভেন্দিখিনি এনেকৈ কাটি ল'ব আৰু তাতে দিবৰ কাৰণে মই পিঁয়াজ মিক্সিত অকণমান পিচি লৈছোঁ, তেজপাত আৰু ইয়াতে মিক্সিত পিচিছোঁ বিলাহী, আদা, নহৰু, জিৰা আৰু 4টামান কাজু। এতিয়া মই কেৰাহী এখনত তেল গৰম কৰি ল'লোঁ। তাতে মই এই পিচি থোৱা পিঁয়াজখিনি আৰু তেজপাতখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি ৰঙা হোৱালৈকে অলপ ভাজিলোঁ। এয়া দেখিছে ৰঙা হৈ আহিছে। তাৰ পাছতে মই ইয়াতে এই মিক্সিত পিচি থোৱা এইখিনি মছলাখিনি ইয়াতে দি দিম। এইখিনি দি এইখিনি খুব ভালদৰে ভাজিব লাগিব। ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ দিম 1 চামুচ আৰু ইয়াতে হালধি দিছোঁ সোৱাদ অনুসৰি। তাতে মই এই কেঁচা জলকীয়া দিছোঁ। ভালকৈ ৰঙা হোৱাকৈ তাৰ মছলাটো নিজৰ তেল ফাটি নোলোৱালৈকে লৰাই থাকিম, ভাজি থাকিম। গাইজ, ভেন্দিখিনি মছলাত দিয়াটো দেখুৱাবলৈ মোৰ থাকি গ'ল, কিবা এটা কথাত পাহৰি গ'লোঁ। এইখিনি মছলাখিনি মানে ৰঙা হোৱাকৈ ভাজিব লাগিব। ভাজি লৈ পেলাই তাতে ভেন্দিখিনি দি দিব। এয়া ভেন্দিখিনি দি অলপ সময় এনেকৈ ঢাকি লৰাই কম জুইত সিজাব। এয়া চব গাইজ, মোৰ ভাজিখিনি হৈ গ'ল। এই কেমেৰাটো মানে ব্লাৰ হৈ যায়, ধোঁৱাটো লাগি ব্লাৰ হৈ গৈছে। এয়া চব এনেকৈ এদিন বনাই খাই চাবচোন আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব।